চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কাইলৈ 1 এপ্ৰিল আৰু মহিলাসকলৰ বাবে অত্যন্ত জৰুৰী দিন আৰু এটা ভাল দিন কিয়নো কাইলৈ 29 লাখ মহিলা হ'ব লাখপতি বাইদেউ এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ কাইলৈ 1 এপ্ৰিল কাইলৈ আৰু কাইলৈ এটা ভাল দিন কিয়নো লাখ লাখ মহিলা কাইলৈ লাখপতি হ'ব পুৱাই হুৰা হুৰে বেংক একাউণ্টত সোমাব চৰকাৰী ধন পুৱাই সকলোৰে একাউণ্টত সোমাব কাইলৈ 39 লাখ মহিলাই লাভ কৰিব ধন এই মুহূৰ্তত আমি জনাই আছো তেওঁলোকৰ কাৰণে আমি খবৰ তালিকাত আপোনাৰ নাম আছে নে নাই কিদৰে গম পাব সেয়াও উল্লেখ কৰা হৈছে যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে 1 এপ্ৰিল তাৰিখে সকলোৰে একাউণ্টত ধন জমা হ'ব আৰু কাইলৈ সেই বিশেষ দিনটো কাইলৈ সেই ভাল দিনটো যাৰ বাবে এতিয়া অপেক্ষাৰ অন্ত পৰিছে সকলো মহিলাৰ মুখলৈ এতিয়া হাঁহি বিৰিঙিব সকলো মহিলাই এতিয়া ভালদৰে এটা জীৱন যাপন কৰিব পাৰিব কিয়নো মুখ্যমন্ত্ৰী কোৱা মতে সকলোৱে লাভ কৰিব চৰকাৰী ধন আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল যে 1 এপ্ৰিল তাৰিখে সকলোকে এই ধন বিলোৱা হ'ব লাখ লাখ মহিলাৰ একাউণ্টত ধন জমা হ'ব আৰু যিসকল লাখপতি বাইদেউ আঁচনিৰ অধীনত আছিলে যিসকলে নাম অন্তৰ্ভুক্ত কৰিছিলে তেওঁলোকৰ বাবে অত্যন্ত ভাল খবৰ এয়া মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ভাল খবৰ দিছে কিয়নো কাইলৈ লাখ লাখ মহিলাৰ একাউণ্টত ধন জমা হ'ব আৰু মহিলাসকলৰ একাউণ্টত ধন জমা হোৱাক লৈ এতিয়া সকলোৱে সুখ অনুভৱ কৰিছে মাত্ৰ কিছু ঘণ্টাৰ পিছতে মহিলাসকলৰ একাউণ্টত ধন জমা হ'ব আমি এখন আঁচনি নিৰ্মাণ কৰিছিল মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰু মই ক'ব পাৰো সাবজেক্টটো কাৰেকশন এটা লেটাৰ ডেট কোনোবাই যদি মোৰ ভাবিব পাৰে যে মোৰ ক্লেইমটোত ভুল আছে দিস ইজ ওয়ান অফ দা বিগেষ্ট এম্পাৱাৰমেণ্ট স্কিম মহিলাক এম্পাৱাৰ কৰাৰ এইখনে আটাইতকৈ বিগেষ্ট স্কিম ইন আৱাৰ কাণ্ট্ৰি ইয়াত কি হ'ব আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10000 টকা দিম 10000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25000 টকা দিম তাৰে 12500 চৰকাৰে দিব 12500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰান্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50000 টকালৈকে লৈ যাব খোজো 10 25 50 টোটেলি 85000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান তিনিটাতকৈ বেছি নহয় যদি এসটি এসসি মৰাণ মটক চাহ বাগিচা হয় আমি 4টা লৈও মুকলি কৰি দিছিলো এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈ 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 এসটি এসসি মৰাণ মটক চাহ বাগিচা হলে 4তকৈ
কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলোঁ যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলোঁ যে মহিলাগৰাকী ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলোঁ যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশনটো এতিয়া আৰম্ভ হৈছে যত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং চৰকাৰী কৰ্মচাৰী পত্নী চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি লব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাস ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো তিনিচকীয়া বাহন আমি মাইনাস কৰা নাই চাৰিচকীয়া বাহন মাইনাস কৰিছো এনেকে খুব লিবাৰেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম হয়তো 1 লাখো কমিব পাৰে 1.5 লাখো কমিব পাৰে হয়তো 50,000ও কমিব পাৰে কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনালি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা 31 মাৰ্চটো খালি যাব আমিও ব্যস্ত থাকিম 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম আৰু চেক আমি কিয় দিছো কেতিয়াবা বেংকত গৈ টকা পৰি থাকে কেৱাইসি নকৰে কিবা নকৰে চৰকাৰৰ লছ হয় আৰু মহিলাগৰাকীয়েও টকা নাপায় চেকখন পালে অন্তত মহিলাগৰাকীয়ে বেংকত ফিজিক্যালি চেকখন লৈ গলে তেওঁ একাউণ্টত যদি কেৱাইসি আদি হৈও থকা নাই কেৱাইসি আদি কৰি ল'ব পাৰিব